আজি যে এই 4 দিন 5 দিন যে অপৰাধীসকল মুক্ত আকাশৰ তলত ঘূৰি ফুৰিছে, এনেকে যি অৰাজক পৰিস্থিতি সৃষ্টি হৈছে, এই 4-5 দিন হ'ল আজিলৈকে মূল যিসকল ইয়াৰ লগত অভিযুক্ত, যিগৰাকী কৰিঅ'গ্ৰাফাৰ লগত জড়িত ব্যক্তিৰ কথা উল্লেখ হৈছে, তেওঁৰ পতিৰ কথা উল্লেখ কৰিছে, আন যিবোৰ ইয়াৰ লগত জড়িত হৈ থকা অপৰাধী আজিলৈকে মুখ্যমন্ত্ৰীয়ে কৰায়ত্ব কৰিব পৰা নাই। তাৰ মানে মুকলি আকাশত তেওঁলোকে ঘূৰি ফুৰিছে। এই গোটেই কথাটোৱে প্ৰমাণ কৰিছে চৰকাৰহীনতা। এই যে গোটেই প্ৰক্ৰিয়া, তদন্ত প্ৰক্ৰিয়াত থেৰো গেৰোকে আগবাঢ়িছে, নাবাহুকে আগবাঢ়িছে, এই গোটেই কথা বতৰাবোৰৰ লগত মই ভাবোঁ যে কোনোবা নহয় কোনোবা ৰাজনৈতিক হস্তক্ষেপ আছে, কোনোবা ৰাজনৈতিক নেতাৰ পত্নী নহ'লে সিন্ডিকেটত টকা পইচা বিনিয়োগ কৰিবলৈ কেনেকৈ সুযোগ পাব? সিন্ডিকেটৰ মহানায়ক কোন? সিন্ডিকেটৰ লগত জড়িত হৈ থকা ব্যক্তি কোন? সিন্ডিকেটৰ মহানায়কৰ পত্নীৰ কি ভূমিকা? এইবোৰ কথা আলোচনালৈ আহিব লাগে, এইবোৰ তদন্তৰ আঁতৰলৈ আহিব লাগে। গতিকে এই কথা বতৰাবোৰ যেতিয়ালৈকে তদন্তলৈ নাহিব, যেতিয়ালৈকে অপৰাধীসকলক এনেকৈ মুক্ত বিচৰণ কৰিবৰ কাৰণে মানে তেওঁলোকে ফ্ৰী এক্সিট ৰুট তেওঁলোকক এৰি দিব, তেতিয়া এনেকুৱা পৰিৱেশ হ'বই। গতিকে আমি মুখ্যমন্ত্ৰীয়ে এনেকৈ যিটো ভীমৰ আস্ফালন কৰি আছে যে আমুক হ'ব তামুক হ'ব, প্ৰথমতে অপৰাধীসকলক কৰায়ত্ব কৰি দেখুৱাওক। যে আমি আপোনালোকক বহুত বিশ্বাস কৰোঁ, আমি বহুত বিশ্বাস কৰোঁ। সাধাৰণ ৰাইজে আপোনালোকক সন্মান কৰে, বিশ্বাস কৰে। গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ, হয়নে? গতিকে এই ক্ষেত্ৰত আপোনালোকক মই বহুত ধন্যবাদ জনাইছোঁ অন্তৰৰ পৰা যে আপোনালোকে মোক সুধিবলৈ আহিছে, এবাৰ জানিব বিচাৰিছে কথাটো কিমান দূৰ সত্য। কিন্তু কালি যিটো আমি খবৰ পাইছোঁ, বাতৰি প্ৰচাৰ হ'ল, এটি ব্যক্তিগত চেনেলে যিটো সম্প্ৰচাৰ কৰিলে, সেইটো আচলতে কি ভিত্তিত কৰিলে বা এই ধৰণৰ কথাবিলাক কৰাটো উচিত নহয়, সেই কথাটোহে আচলতে সাংঘাতিক দুখ দিছে। বাকী কথাটো